5 নম্বৰ প্ৰশ্নটো চাবা এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা আমাক কৈছে যে বাগিচা এখনৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি গতিকে আমি প্ৰস্থটো আগত ধৰি লব লাগিব আমি যিকোনো এটা মান ধৰি লম সলিউশন লেট প্ৰস্থ b প্ৰস্থ b ৰে বুজাই গতে b ইকুৱেল আমাৰ কিমান x মিটাৰ এককটো মিটাৰ আছে আমি মিটাৰত লৈছো দিক l এতিয়া চোৱা আমাক কৈছে যে দিক প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি তে প্ৰস্থ আছিল কিমান x দিক কিমান মিটাৰ বেছি 4 মিটাৰ এতিয়া আমাক কৈছে চোৱা পৰিসীমাৰ আধা 36 মিটাৰ পৰিসীমাৰ আধা ইকুৱেল 36 পৰিসীমাৰ আধা কিমান 36 মিটাৰ এতিয়া চোৱা পৰিসীমাৰ আধা মানে 1/2 ইনটু পৰিসীমা আয়তৰ পৰিসীমা আছিলে 2 ইনটু দিক প্লাস l প্লাস b দিক প্লাস প্ৰস্থ কিমান 36 এতিয়া তুমি ইয়াতে l নিদি কিনে দিকো দিব পাৰা b নিদি কিনে প্ৰস্থ দিব পাৰা 2 ওপৰত তলৰ 2 ওপৰত দিয়ত কেইবাৰ একবাৰ 1 গুণ 1 l প্লাস b ইকুৱেল 36 l ৰ মান আমি কিমান পাইছো x প্লাস 4 b ৰ মান আমি কিমান পাইছো x 36 x আৰু x কেইটা x হ'ব দুটা x প্লাসত আছে ইফালে গলে মাইনাসত দুই পূৰণ হৈ আছে ইফালে গলে হৰণ সোৱা 6 ৰ পৰা 4 গলে কিমান থাকে 2 3 তো আছে 32 দুই পূৰণ হৈ আছিল ইফালে আহিলে কি হ'ব হৰণ হ'ব এতিয়া 2 সোৱা 2 3ত কেইবাৰ 2 3ত একবাৰ যায় থাকে কিমান 1 1 আৰু 2 কিমান হৈ যাব 12 2 12ত কেইবাৰ 6 বাৰ অৰ্থাৎ 32 2 16 বাৰ যায় এতিয়া আমি লিখিম এটাকে প্ৰস্থ x ইকুৱেল আমাৰ কি আছে b ইকুৱেল কিমান প্ৰস্থ পালো আমি 16 মিটাৰ আৰু দিক কিমান দিক l equal x plus 4 equal x plus 16 হয় x plus 4 x সমান 16 আছিল 420 মিটাৰ আমি এতিয়া x ৰ মান পাইছিলো 16 প্ৰস্থ পালো 16 মিটাৰ আৰু দিক আছিল x plus 4 16 লগত 4 প্লাস কৰিলে আমাৰ কিমান হ'ব 20 মিটাৰ